যিমান ৰাস্তা ঘাট চবটো মোৰে লিষ্টৰ পৰা হৈছে বিটিআৰে কি কৰে বা বিটিআৰখনক মানুহক কিয় লাগে যদি গোটেইখিনি কাম আমিয়ে কৰোঁ গোপালককো 5 টকা আমিয়ে দিব লাগিব অৰুণোদয় আমিয়ে দিব লাগিব ঘৰ আমি দিব লাগিব ট্ৰিটমেণ্টৰ খৰচ আমি দিব লাগিব মেডিকেল কলেজ আমি বনাব লাগিব জিলা হস্পিটাল আমি বনাব লাগিব তে বিটিআৰত যি 1400-1500 কোটি টকা আহে সেইটো কি কামত ব্যৱহাৰ হ'ব ভিচিডিচিৰ ইলেকশ্যন আমি জানুৱাৰীৰ ভিতৰত কৰি দিম তেওঁতো লণ্ডনৰ ষ্টাইল নেদেখায় তেওঁ যি ষ্টাইল দেখুৱাব পাকিস্তানৰে দেখাব তেওঁ ষ্টাইলটো পাকিস্তানৰ হয় লণ্ডনৰ নহয় মোটামুটি হাগ্ৰামা মহিলাৰীও আমাৰ লগতে আছে প্ৰমোদ বড়ো আমাৰ লগতে আছে কিন্তু আমি এইবাৰ বিচাৰিছোঁ যে চৰকাৰখনৰ কামান যাতে বিজেপিৰ হাতত থাকে গতিকে কংগ্ৰেছৰ কথাটো বেলেগ কংগ্ৰেছৰ লগত আমি নাই কংগ্ৰেছ আমাৰ শত্ৰু কিন্তু বাকী নাঙল জিকে ট্ৰেক্টৰ জিকে জিকক কিন্তু চৰকাৰটো এবাৰ বিজেপিয়ে কৰিলে ভাল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ